নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। BTC বাসীৰ আজি এটা ভালৰ দিন। BTC বাসীত CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেক বিতৰণ কৰি আছে অৰুণোদয় 3.0 স্কিমৰ ধন। আপোনালোকে অতি সোনকালে বেংক একাউণ্টত চেক কৰক। অসমৰ 3 লাখ মহিলাই 3.0 অৰুণোদয় স্কিমৰ ধন পাব। আজি 12 বজাৰ লগে লগে সকলো মহিলাৰ একাউণ্টত সোমাব ধন। ইয়াত আপোনালোকে পাব কিমান টকা আৰু ইয়াত আপোনালোকে যিসকল আগৰ অৰুণোদয় স্কিম পোৱাৰ মহিলা আছিলে তেওঁলোকে কিমান পাব। তেওঁলোকৰ বহুকেইদিন তেওঁলোকৰ অফ হৈ আছিলে অৰুণোদয় আঁচনিৰ ধন পোৱাটো। আপোনালোকে কিমান পাব গোটেইখিনি মই আপোনালোকক জনাই দিম এই ভিডিঅ'টোৰ যোগেদি। আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমতে যিসকল ফ্ৰেছাৰ্ছ অৰ্থাৎ যিসকলে নতুন মহিলা হয় অৰ্থাৎ সেইসকলে এমাহৰ ধন পাব অৰুণোদয় 3.0 স্কিমত। আৰু যিসকল আগৰ হয় কেৱল ইয়াত BTC বাসীৰ হয়। আৰু ইয়াত আপোনালোকে যিসকল আগৰ পৰা অৰুণোদয় স্কিমৰ ধন পাই আহিছিলে তেওঁলোকে ইয়াত 3000 বা 3500 আশে-পাশে পাব। আপোনালোকে 3 মাহৰ ধন পাব। আপোনালোকে ইয়াত 1250 টকাকৈ আপোনালোকে 3 মাহৰ ধন পাব। ঠিক আছে, ইয়াতে মই আপোনালোকক জনাম যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 10 তাৰিখৰ দিনাখনে 1 টকাকৈ বেংক একাউণ্টত প্ৰেৰণ কৰিছিলে, যিসকলৰ ইতিমধ্যে সোমাইছে বা মেছেজ আহিছে তেওঁলোকে আজি ধনসমূহ পাব। আৰু যিসকলৰ অৰুণোদয় স্কিম 3.0 যিসকলৰ এটকাটো সোমোৱা নাই তেওঁলোকে নাপাব। ঠিক আছে, আপোনালোকে যদি বেংক একাউণ্ট লগত যদি আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰা নাই তেনেহ'লে আপোনালোকে এই অৰুণোদয় 3.0 স্কিমৰ ধন নাপাব। আৰু যিসকলৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড গোটেই বেংক একাউণ্টৰ লগত জড়িত আছে কিন্তু মেছেজটো যোৱা নাই তেওঁলোকে অতি সোনকালে CSP বা নিকটতম আপোনালোকে বেংকটোত গৈ পেলাই আপোনালোকে চেক কৰক আপোনালোকৰ ধন সোমাইছে নে নাই। আৰু যিসকলৰ ৰিজেক্ট হৈছে তেওঁলোকৰ হয়তো এটা মেছেজ বা ইমেইল প্ৰেৰণ কৰিছে। যদিহে আপোনালোকে সেই ইমেইলটো পোৱা নাই তেন্তে আপোনালোকে অতি সোনকালে জিমেইল এপটোত গৈ চেক কৰক। আৰু যিসকলৰ মেছেজ আহিছে এটকাটো সোমোৱা তেওঁলোকে আজি অৰুণোদয় 3.0 ধন পাব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকে কেৱল এমাহৰ ধন পাব। আৰু যিসকল আগৰ পৰাই অৰুণোদয় স্কিমটোৰ উপভোগ কৰি আহিছে তেওঁলোকে আজি 3 মাহৰ ধন পাব। আৰু ইয়াতে মই আপোনালোকক কওঁ, ইয়াত আপোনালোকে যদিহে এপ্লাই কৰিছিলে বা আপোনালোকৰ মেছেজো অহা নাই আৰু আপোনালোকৰ সকলো ঠিকেই আছে কিন্তু আপোনালৈ কোনো ধৰণৰ এটকা অহা নাই আৰু মেছেজো তেনেধৰণৰ অহা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে কিছু সময় অপেক্ষা কৰক, আপোনালোকৰ বেংক একাউণ্টত টকা সোমাব। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাওঁ যিসকলে তেওঁলোকৰ নাম আছেনে নাই বা তেওঁলোকে সন্দেহ কৰি আছে তেওঁলোকৰ বাবে মই বিশেষ এটা ভিডিঅ' লৈ আহিম। তেওঁলোকে কেনেকৈ চেক কৰিব নিজৰ নামসমূহ আছেনে নাই আৰু তেওঁলোকে 3.0 অৰুণোদয় স্কিম যোগ্য হয়নে নহয় সেইটো মই আপোনালোকক গোটেইখিনি জনাই দিম। আৰু আপোনালোকৰ ক'ত কেনেকৈ ৰিজেক্ট হৈছে সেইটো আপোনালোকে কেনেকৈ চেক কৰিব নিজৰ মোবাইলত সম্পূৰ্ণ তথ্য মই নেক্সট ভিডিঅ' এটা লৈ আহিম আপোনালোকে সেই ভিডিঅ'টি মৰম দিব বুলি মই আশা ৰাখিলোঁ। আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাওঁ এনেকুৱা ধৰণৰ স্কিম ৰিলেটেড গোটেইখিনি অসমৰ বা BTC বাসীৰে হওক গোটেইখিনি ভিডিঅ' এই চেনেলটোত পাব। আপোনালোকে যদি এই চেনেলটোত পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোক সকলোৰে বাবে ভাল আপোনালোকে যদিহে আপোনালোকৰ তাত এতিয়ালৈ মেছেজ আহিছে তেনেহ'লে বহুতো ভাল। আৰু যিসকল অহা নাই আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোলৈ অতি সোনকালে মেছেজ বা আপোনালোকৰ বেংক একাউণ্টত টকা সোমাব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে 24 ঘণ্টা সময় আপোনালোকে অপেক্ষা কৰক, আপোনালোকলৈ মেছেজ প্ৰেৰণ কৰিব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।